আজি ভাদ মাহৰ প্ৰথমটো দেওবাৰ ঢেকিয়াখোৱা বৰনামঘৰত ভক্ত বৈষ্ণৱৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে ব্যৱসায়ীসকলৰ ব্যস্ততা পবিত্ৰ ভাদ মাহৰ আজি প্ৰথমটো দেওবাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত বৈষ্ণৱসকলে পুৱাৰে পৰা আহি ঢেকিয়াখোৱা বৰনামঘৰত আশীৰ্বাদ গ্ৰহণ কৰি মংগল কামনাৰে সেৱা লৈছে গ্ৰন্থ বিপণীত পূৰ্বতকৈ আশাপ্ৰদ সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছে ঢেকিয়াখোৱা বৰনামঘৰৰ স্থানীয় ব্যৱসায়ীসকলে জানিবলৈ দিয়া মতে গ্ৰন্থ বিপণীত ধৰ্মীয়মূলক গ্ৰন্থৰ লগতে সাহিত্যিক লেখক আদি নপুৰণি প্ৰায় সমূহ গ্ৰন্থ উপলব্ধ কৰা হৈছে সমান্তৰালভাৱে আন বিপণীসমূহতো ভক্ত বৈষ্ণৱৰ ব্যস্ততা দেখিবলৈ পোৱা গৈছে 94 বছৰত আৰম্ভ কৰিলোঁ তেতিয়াৰ পৰা এই অনুষ্ঠানলৈ যিবোৰ ভক্তবান বৈষ্ণৱসকল আহিছে তেখেতৰ লগত কথা বতৰা পাতি সঁচাই মন খুব ভাল লাগে আৰু কিছুমান নজনা কথাও তেওঁলোকৰ পৰা শিকিব পাৰোঁ আৰু এই দোকানখনৰ পৰা যথেষ্ট মানুহৰ লগত মোৰ সম্পৰ্ক হৈছে আৰু ভাল লাগে এই কিতাপৰ সঁচাকৈ নিজকে খুব ভাল লাগে আৰু ইয়াত এতিয়া দেখিছে আপোনালোকে বিভিন্নজন আমাৰ লিখকৰ কিতাপ আছে কাঞ্চন বাবা ধৰি ইতিহাস জেগাৰ পৰা ধৰি মণিকুলা ভট্টাচাৰ্য অনুৰাধা শৰ্মা পূজাৰী ৰীতা চৌধুৰী বাইদেউ আপোনাৰ ডক্টৰ নগেন শইকীয়া ছাৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ সকলোৱে কিতাপ ৰাখিছোঁ আৰু মানুহে যথেষ্ট কিতাপ ক্ৰয় কৰিছে এতিয়া যদিও এতিয়া মোবাইলৰ যুগ তথাপিতো মানুহে এতিয়া কিতাপৰ প্ৰতি যিটো আগ্ৰহ দেখিছোঁ সঁচাকৈ খুব ভাল লগা আৰু এতিয়া যথেষ্ট গ্ৰাহকৰ আমাৰ ইয়াৰ পৰা কিতাপ ক্ৰয় কৰে ঢেকিয়াখোৱা বৰনামঘৰত আপোনালোকৰ ধৰ্মপুথিয়ে বিক্ৰী হ'লে যে সকলো ধৰণৰ কিতাপ বিক্ৰী হয় আমাৰ ইয়াত সকলো ধৰণৰ কিতাপ বিক্ৰী হয় আমি স্কুল কলেজৰ কিতাপৰ অৰ্ডাৰ লওঁ সেইখিনিও বিক্ৰী হয় বাকী আপুনি দেখিছে উপন্যাস সাধু এইবিলাকো হয় আৰু যিবিলাক আমাৰ ধৰ্মীয় সেইখিনিও আমি বিকোঁ বৰ্তমানটো 12 মাহে আমাৰ কিতাপৰ দোকান চলিয়ে থাকে আজি ভাদ 5 তাৰিখ এতিয়া কিন্তু এইকেইদিনলৈকে দেখিছোঁ যি নৱপ্ৰজন্ম আহিছে তেওঁলোকেও যথেষ্ট কিতাপ ক্ৰয় কৰিছে আৰু এতিয়া মই নৱপ্ৰজন্মক কিতাপৰ প্ৰতি আগ্ৰহটো দেখি ভাল লাগিছে কিতাপ পঢ়িবলৈ লৈছে আপুনি কিতাপৰ সেই বাঢ়িছে কমা নাই এতিয়া দেখিছোঁ ন আমি এতিয়া কমানে দেখিছোঁ আজিকালি কিতাপ এতিয়া ৰাধা এখন ওলাইছে ওলোৱাৰ লগে লগে ডিমাণ্ড আহিয়ে গ'ল প্ৰায় আমি এতিয়া বহুত শ কপি বিকিলোঁ এতিয়াও আমাৰ অৰ্ডাৰ আছেই সেইখিনি এতিয়া কিতাপৰ যিটো সমাদৰ সি বাঢ়িছে কমা নাই দিনক দিনে বাঢ়ি গৈ আছে অসমৰ ইটো মূৰত এতিয়া ভাল অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আহে এতিয়া দেখিছোঁ বাহিৰৰো আহে সোমাই সকলোজনে এপাক সোমাই দোকানখন এপাক চাই যায় দোকানীবিলাক আৰু তাৰ লগতে আমাৰ যেতিয়া জানুৱাৰী মাহ হয় জানুৱাৰী ফেব্ৰুৱাৰী তেতিয়া আমি ৰাতি দোকান দিওঁ তেতিয়া আপুনি ধৰক আমাৰ নামনি অঞ্চলৰ মানুহ বহুত আহে তেওঁলোকে যথেষ্ট কিতাপ এবাৰ ক্ৰয় কৰি লৈ যায় যোৰহাটৰ পৰা গৌৰীশংকৰ ভৰালী নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।